নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আকৌ আহিল ইলেকশ্যনৰ বতৰ, গতিকে ইলেকশ্যনৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ইলেকশ্যন যোৱা 19 এপ্ৰিল তাৰিখে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ'ল। ক'তো এটাও গণ্ডগোল হোৱাৰ খবৰ আমি পোৱা নাই আৰু পুনৰ ভোট গ্ৰহণো হোৱা নাই। এতিয়া আকৌ কাইলৈ অৰ্থাৎ 26 এপ্ৰিল তাৰিখে হ'ব দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যন আৰু তৃতীয় পৰ্যায়ৰ ইলেকশ্যন আছে মে'ৰ 7 তাৰিখে। বন্ধুসকল, এই 7 মে'ৰ যেটো এটা লোকসভা সমষ্টি গুৰুত্বপূৰ্ণ অসমৰ, সেয়া হৈছে 2 নং ধুবুৰী লোকসভা সমষ্টি। আজি 2 নং ধুবুৰী লোকসভা সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে তাতে প্ৰাৰ্থীত্ব আগবঢ়াইছে সেইখিনিৰ বিষয়ে আজি মই ক'বলৈ ওলাইছোঁ। 2 নং ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থীত্ব চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ নাম হৈছে, প্ৰথম জাভেদ ইছলাম, তেওঁৰ ঘৰ মানকাছাৰ, তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী। দ্বিতীয় হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেত ইতিমধ্যে MP হৈ আছে, তেওঁ হোজাই অঞ্চলৰ AIUDF দলৰ প্ৰাৰ্থী তেওঁ। তৃতীয়তে আছে ৰকিবুল হুছেইন, কংগ্ৰেছ দলৰ, তেওঁ নগাঁও জিলাৰ বাসিন্দা। চতুৰ্থতে 4 নম্বৰ আছে SM জিয়াউল হক, এওঁ ভাৰতীয় গণ পৰিষদ বুলি এটা দলৰ তেখেত প্ৰাৰ্থী, তেখেতে গোৱালপাৰা জিলাৰ বাসিন্দা। সুৰজ জামাল মণ্ডল, এয়া হুকচৰত ঘৰ, তেওঁ UCI দলৰ তেওঁ প্ৰতিনিধিত্ব কৰিছে। তাৰপিছতে 6 নম্বৰ যিজন কেণ্ডিডেট তহিদুৰ ৰহমান, তেওঁ ভোটাৰ্ছ পাৰ্টি অফ ইণ্ডিয়া দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে। তাৰপিছত আছে ৰাধাৰাণী বিশ্বাস, গোলকগঞ্জ অঞ্চলৰ হিন্দু সমাজ পাৰ্টীৰ তেওঁ প্ৰাৰ্থী। ৰেজাউল কৰিম RPI দলৰ তেওঁ প্ৰতিনিধি, আলবতীশ্বৰ বৰপেটাত ঘৰ। তাৰপিছত আছে শুকুৰ আলী কাজিগাঁও, শুকুৰ আলীক অসমৰ বহুত মানুহে চিনি পায়, তেওঁ অসম গণ মৰ্চা দলৰ প্ৰাৰ্থী। হাফিজ বুৰহানুদ্দিন, তেওঁ দিল্লীৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছে। দি ৰোড মেপ পাৰ্টি অফ ইণ্ডিয়াৰ দলৰ তেওঁ প্ৰাৰ্থী। অলোকেশ ৰায় ইণ্ডিপেণ্ডেণ্ট, গোলকগঞ্জ অঞ্চলৰ। ফাৰুক খান বৰপেটাৰ ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয়, আৰু বিশ্বজিৎ ৰায়, তেওঁ ইণ্ডিপেণ্ডেণ্ট বিজনী অঞ্চলৰ। গতিকে এই 13জন প্ৰাৰ্থী দেখা যায় 2 নং ধুবুৰী সমষ্টিৰ কাৰণে। আৰু শেষত এটা নটা বটাম থাকে, আপোনালোকে জানে। যদি আপোনালোকৰ এজনো প্ৰাৰ্থী পচন্দ নহয় তেতিয়াহ'লে আপোনালোকে নটা অৰ্থাৎ নান অফ দ্য এবভ বুটামটো আপোনালোকে টিপিব পাৰিব। আৰু ভোট হ'ব ৰাতিপুৱা 7 বজাৰ পৰা 6 বজালৈকে। ভোট গ্ৰহণ কেন্দ্ৰত আপোনালোকৰ যিকোনো এখন পৰিচয় পত্ৰ লৈ আহিব লাগিব। ইতিমধ্যে পৰিচয় পত্ৰসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিছে, আধাৰ কাৰ্ড, পেন কাৰ্ড বা বিভিন্ন ধৰণৰ যিকোনো এখন আই কাৰ্ড আপোনালোকে লৈ আহিব লাগিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।